উদ্বেগজনকভাৱে ৰাজ্যখনত সংঘটিত হ'ব ধৰিছে এটাৰ পাছত আন এটা শিশু ধৰ্ষণৰ ঘটনা। এইবাৰৰ স্থান হৈছে কাৰ্বি আংলঙৰ বৰলাংফেৰ। দুই লম্পটৰ কামনাৰ বলি হ'ল 8 বছৰীয়া কণমানি। বৰ্তমান ডিফু মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে শিশুটি। ইফালে আৰক্ষীয়ে ধৰ্ষণকাৰী লালবাবু ৰাম আৰু অজয় গৌৰক আটক কৰি প্ৰেৰণ কৰিছে ৰঙাঘৰলৈ। ঘটনাৰ সময় আছিল 3 ফেব্ৰুৱাৰী। সৰস্বতী পূজাৰ দিনা সন্ধিয়া পৰত সমনীয়াৰ সৈতে ঘৰলৈ উভতাৰ সময়তে সংঘটিত হৈছিল এই জঘন্য ঘটনা। ঘটনাৰ পাছতে শিশুটিৰ পৰিয়ালে বৰলাংফেৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ। কিন্তু বৰলাংফেৰ থানাৰ আৰক্ষীয়ে ঘটনাটোক লৈ এক ৰহস্যজনক ভূমিকা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনকি শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আদিবাসী ছাত্ৰ সন্থাৰ। ইপিনে শিশুটিৰ অৱস্থা গুৰুতৰ হোৱাত ছাত্ৰ সংগঠনটোৰ তৎপৰতাত ভৰ্তি কৰোৱা হয় DMCHত। লগে লগে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ফোনযোগে গোটেই বিষয়টো জিলা আৰক্ষী অধীক্ষকক অৱগত কৰে। আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত তাৎক্ষণিকভাৱে 2 শিশু ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষী অধীক্ষকগৰাকীৰ এনে পদক্ষেপক শলাগ লোৱাৰ লগতে 2 পাখণ্ডক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে আছাই। এই ঘটনাক লৈ ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা আৰক্ষীসকলৰ ওপৰতো বিভিন্ন ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে। আনকি দুৰ্ভগীয়া শিশুটিৰ মাতৃয়ে 2 ধৰ্ষণকাৰীক এক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে। সমাজক লজ্জাজনিত কৰা এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সম্প্ৰতি জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। সেই ঘটনাৰ সন্দৰ্ভত আমি এইটোৱে ক'ব বিচাৰিছোঁ, আদিবাসী ছাত্ৰ সংস্থা হিচাপতে বা আদিবাসী ৰাইজৰ হিচাপত এটা আদিবাসী জাতিৰ কোনো কথা নহয়। এইটো নাবালিকৰ লগত যিটো ঘটনাটো ঘটি গৈছে সেইটো ধিক্ষাৰ জনাইছোঁ আমি। আৰু যিবিলাক কালপ্ৰিট আছে সেইকেইটাক মানে উচিত কেপিটেল পানিছমেণ্ট পাব লাগে আৰু তাৰ তদন্ত অতি শীঘ্ৰে হ'ব লাগে। আপোনালোকে কি গম পাইছিল? আমি গম পাইছোঁ সেইটো কেছটো হৈ যোৱা 24 ঘণ্টা 27 ঘণ্টামানৰ পাছত আমি গম পালোঁ। 3 তাৰিখৰ ঘটনা আমি 3 তাৰিখৰ ঘটনা আমি 4 তাৰিখে গম পাইছোঁ। ঘটনাটো গম পোৱাৰ লগে লগে আমি আৰক্ষী অধীক্ষক মহোদয়ক জনালোঁ যে এনেকৈ আপোনালোকৰ আমাৰ বৰলাংফাৰত এনেকৈ ঘটনাটো ঘটিছে। তাৰ লোকেল পুলিচে যিটো থানাৰ অন্তৰ্গত আছে তেওঁলোকে ইনিচিয়েট লোৱা নাই। তাৰ লগে লগে SP ছাৰে 3 ঘণ্টাৰ মূৰতে আমাৰ এডিশ্যনেল ছাৰক নেতৃত্বত ডিলাই পুলিচ ডিফুৰ ডিলাই OC ডিফুৰ পুলিচ দিশা বিভাগ আৰু এডিশ্যনেল ছাৰৰ মানে নেতৃত্বত এটা টীম গৈ কিনি তেওঁলোকক 4 তাৰিখ ৰাতি ডিফু মেডিকেল কলেজত তেওঁলোকে মানে মই জনামতে 9:30-10 মানত মোক SP ছাৰে ফোন কৰিলে যে কালপ্ৰিটকেইটাক তেওঁলোকে 2জন আছে। নামকেইটা এজন হৈছে ৰামবাবু চৌহান আৰু এজন হৈছে আপোনাৰ অজয় গড় বুলি। কি কৰে সেইটোতো মই নাজানো, কিন্তু জানা মতেতো এই যে ৰামবাবু চৌহান আৰু অজয় গড় বুলি আছে, 2জনৰ বিয়া পাতা। এজনৰ 3টা ল'ৰা ছোৱালী আছে আৰু এজনে ৰিচেণ্টলি মানে বিয়া পাতিছে। তাৰ বিয়া পানাৰ নিয়ম হোৱা নাই চাগে, কিয় বিয়াই পাতিছে ধৰক। ছোৱালী এজনী আনি ঘৰত মাইনাজনী বৰ্তমান ডিফু মেডিকেল কলেজত আছে, হস্পিটেলত আছে। আমি দাবী এইটোৱে কৰিছোঁ যে সংগঠন এইখিনি আমি এইটোৱে দাবী কৰিছোঁ যে যিহেতু যিদিনাখন ঘটনাটো ঘটিছিল সেইদিনাখন যিটো বৰলাংফৰ থানাত যিমান অন ডিউটি পুলিচ বিষয়াকেইটা আছিলে তেওঁলোকক শীঘ্ৰে ছাছপেণ্ড কৰিব লাগে আৰু তাৰ তদন্ত হ'ব লাগে। তেওঁলোকে এইকেইটা বস্তু জানি কিনেও একো কথাষাৰ জানি কিনেও মাইনাজনী যে ৰেপ হৈছে, ৰেপ হোৱাৰ পাছতে তেওঁলোকে লামডিং লৈ গ'ল। তাৰ নেক্সট দিনাখনো 4 তাৰিখ দিনতো তেওঁলোকে নানিলে। আমি গম পোৱাৰ পাছতে আমি নিশ্চয় SP ছাৰে গম পোৱাৰ পাছতহে তেওঁ কিবা একটা পৰ্টফলিঅ' লোৱাৰ পাছতে আমিহে অনাইছোঁ। ঘটনাটো ক'ত হৈছিলে আৰু কেতিয়া হৈছিলে? বৰলাংফাৰ পেপে বাগান, পেপে বস্তি বুলি কয়। ঘৰৰ সন্মুখতে স্কুল এটা আছে, স্কুলৰ ওচৰতে হিন্দু স্কুল বুলি আছে তাৰ ওচৰতে। আৰু ঘটনাটো ঘটিছিলে সোমবাৰ সৰস্বতী পূজাৰ দিনাখন আপোনাৰ 4 পৰা 5 বাজি ভিতৰত সন্ধিয়া আৰক্ষী জিম্মাত আছে। বৰ্তমান আজি যিহেতু মই আপডেট পালোঁ, তেওঁলোকক চালান দি দিলে বুলি শুনা পাইছোঁ। যোৱাকালিৰ লগত চালান দিলে। এইটো সৰস্বতী পূজা, ছোৱালীকেইটা সৰস্বতী পূজা খাব গৈছিলে। সৰস্বতী পূজা সিহঁতে খাই কিনে আহি আছিলে, মানে বজাৰ পৰা ঘৰ আহি আছিলে। এতিয়া আৰু বাটতে ৰাস্তাতে জংঘল ৰাস্তা না, আৰু এনেকৈ অলপ আহিলে বজাৰ পৰা অলপ আহিলে মানে একটা বৰগাছ পায়, তাৰ তলতে বোলে 2টা ল'ৰা মদ খাই কিনে আৰু বাইক লৈ কিনে যাই আছিলে বোলে।
নামটো এতিয়া মানে নাহে নামটোতো তাৰ নাম তাৰ পাছতে এইটো ল'ৰাকেইটা বোলে বাইক লৈ কিনে যাই আছিলে বজাৰ ফালে আৰু ছোৱালীকেইটা আহি আছিলে তেতিয়া আৰু সিহঁতক ছোৱালীকেইটাক চাই কিনে বোলে ল'ৰাকেইটা বাইক ৰখাই কিনে তাৰপিছতে বাইক ৰখাই কিনে আৰু বোলে ল'ৰাকেইটা দৌৰালে বোলে আৰু আছে মানে কেইবাটাও ল'ৰা ছোৱালী তাহাঁতৰ লগত তেতিয়া আৰু ডাঙৰ দুইটা এটাতো মোৰ ছোৱালী হয় ডাঙৰ আছে আৰু তাৰ ভাই একটা আছিলে সৰু আৰু দুই তিনিটাতো গাঁৱৰ ছোৱালী আছিলে মানে মোৰ ছোৱালীৰ নিচিনা ডাঙৰ ছোৱালীৰ নিচিনা আৰু একটা আছিলে আৰু মোৰ ছোৱালী আৰু এইকেইটা মানে সৰু সৰু 3-4টা একেলগতে আছিলে এইকেইটা পলালে সিহঁতক আৰু একটা ছোৱালী আছে তাকে বোলে বস্তা লৈ কিনে এই যোনটো ডাঙৰ ল'ৰাটো বিয়া পতা ল'ৰাটো তাকে বোলে বস্তা লৈ কিনে দৌৰাই আছিলে ভৰাবৰ কাৰণে বোলে তাৰ হাড়ি উৰি চব খুলি দিছে তেতিয়া বোলে সিটো পলাই গ'ল মোৰ ছোৱালীৰ কাৰণে কি কৰিছে বোলে কোচতে উঠাই কিনে লৈ কিনে জংঘল ভিতৰ ফালে উঠাই কিনে লৈ কিনে কিবা কিবি কৰি আছিলে তেতিয়া আৰু একটা ছোৱালী আছে সৰু মৰু সি চাইছে বোলে তাহাঁতে চাই কিনে দৌৰি আহিছে তেতিয়া স্কুল ফিল্ডতেতো মানুহ ধেৰ না তেতিয়া আহিছে হাল্লা কৰিছে তেতিয়া মানুহ লগে লগে গৈছে লগে লগে যোৱাৰ পিছতে একটাতো বাইক লৈ কিনে পলালে একটাতো মানে এনে জংঘল ভিতৰ পৰা ছোৱালীটোকে মানে এটা আৱাজ পাইছে না এতিয়া মানুহ আহি আছে জংঘল পাৰৰ পৰা ছোৱালীটোকে আনি কিনে মানে বাটতে পেলাই দিলে পেলাই কিনে পলাই আছিলে তেতিয়া মানুহ গৈ পাইছে তেতিয়া তাকে দৌৰাই কিনে ধৰিছে